পাকিস্তানেতো এতিয়া বৰ্তমান চুচুৰি আছে পানীৰ অভাৱত চুচুৰি আছে আৰু বাংলাদেশত যদি বেছি বকে সিহঁতৰো একেই অৱস্থা হ'ব নহয় নাই। নমস্কাৰ, মই সকলো অসমবাসী ৰাইজক মোৰ তৰফৰ পৰা নমস্কাৰ জনালো। বেছি ক'বলৈ মই নিবিচাৰোঁ। মই এটাই কথা ক'ব বিচাৰোঁ যে ভিডিঅ'বিলাকত চাই আছো যে বাংলাদেশে পাকিস্তানক ছাপোৰ্ট কৰি আছে, মোৰ খুবেই ভাল লগা নাই। আৰু যিবিলাক বাংলাদেশে তাৰমানে পাকিস্তানক ছাপোৰ্ট কৰি আছে সেইবিলাকক মই ক'ব জানা নেকি আমার মানে ভারতের মানে শক্তি কিমান আছে ওই যে কেলা কাছে বুঝি পাই না নাই মানে ভারতের শক্তি কিমান আছে তাতে বান্দিৰ বাচ্চা মই আগতে কৈছো এটা কথা যে তাত আছে বান্দিৰ বাচ্চা যদি যাতে পিছত আহিব। কথা হৈছে কি তেওঁলোকে মানে যিবিলাকে তাৰমানে বাংলাদেশক ছাপোৰ্ট কৰি আছে এইবিলাকক শাস্তি দিয়াটো এইটো শাস্তি দিব লাগে অতি শীঘ্ৰে। মানে আমাৰ মাজতে আমাৰ বিভ্ৰান্তি সৃষ্টি কৰি কেনে আমাৰ মাজতে কাজিয়া লগাই আছে। তেনেকে আমার ভারতের বলে মিসাইল নাই মানে মানে বম সংযোগ বলে নাই, পাকিস্তানে বলে আছে ডাঙর ডাঙর মিসাইল বলে লই আছে তাহাতে বলে আমাকে পুরাই দিব বলে কথা শুনছো তুমি। ভারতে আলু বোমা আনতে দিছে তাহলে মিসাইল আনতে দিছে। আমার ভারতে আলু বোমা আনতে দিছে তখন মিসাইল আনতে দিছে। আমি আলু বোমা ফুটাম তখন মিসাইল ফুটাবো বুঝছে না। বোকা সুদা তাৰমানে সেই এই যে বাংলাদেশক যি ছাপোৰ্ট কৰি থকা বালচিঙা হাতে বাল পিটি আছে সেইকেইটাক ধৰি নি কেনে মানে বাম্বু বহাই দিলে সিহঁতে গম পাব, গম পাইছে নাই। কথা হ'ল কি সিহঁতে নাজানাকে অযথাই যে মানে যিবিলাক বকি আছে সেইবিলাক কথা আমাৰ ভাল নালাগে আৰু আমি শুনি থাকিবলৈ আমি শুনি নাথাকো। বিৰক্ত হৈ গৈছো ভাই, এইবিলাক ভিডিঅ' চাই কিনে বিৰক্ত হৈ গৈছো। সিহঁতৰ তাৰমানে যিবিলাক কথা কৈ আছে মানে বিৰক্ত হৈ গৈছো। সেইটোৰ কাৰণে মানে তাহাঁতক মানে শিক্ষা দিবাই লাগে। তাহাঁতে আচলতে মূৰ্খ, তাহাঁতে নাজানি কিনে কথাবিলাক কৈ আছে, বুজি পোৱা নাই কাৰ লগত মানে কি কথা ক'ব লাগে, কাৰ লগত কি ক'ব লাগে। তাহাঁতে বাঘৰ লেঙুৰিৰে কাণ বুজাই আছে, গম পাইছা। তাহাঁতে এইটো গম পোৱা নাই যে বাঘে শুই আছে, শুৱাৰ পৰা উঠিলে কি হ'ব এইটো বুজা নাই, গম পাইছা। বাঘৰ লেঙুৰি যে কাণ খুজালি কি তাৰ পৰিণতি ভয়ংকৰ হ'ব এইটো কথা ইহঁতে গমে পোৱা নাই। একো নাই, অতি হৈ বিধানৰ হেৰি গুণি লাভ নাই। বাংলাদেশী তেওঁলোকৰ যদি যুদ্ধ কৰিব ইচ্ছা আছে তেওঁলোকে আগুৱাই আহক, হয়নে নহয়। তেওঁ অযথাই লোকৰ হৈ তাৰমানে চিঞৰিক ডিঙি ফালি কি লাভ আছে। এইটোৱে কথা। মই বাংলাদেশী ভাইসকলক এটা কথা ক'ব বিচাৰো যে তোমালোকে মনে মনে থাকা। আমি মৰি যাওঁ বাচি যাওঁ জিকি যাওঁ এইটো আমাৰ কথা। আমাৰ ভাৰতৰ পৰা বাংলাদেশত যদি মানে পানী বন্ধ কৰি দিওঁ তাহাঁতে পানী নাপায়, শুকাব, শুকাই নেচৰা নিচিনা হ'ব। পাকিস্তানৰ সেনেকুৱাই অৱস্থা। পাকিস্তানেতো এতিয়া বৰ্তমান চুচুৰি আছে পানীৰ অভাৱত চুচুৰি আছে আৰু বাংলাদেশত যদি বেছি বকে সিহঁতৰো একেই অৱস্থা হ'ব নহয় জানা। এতিয়া মই বেছি ক'ব নিবিচাৰো, আমাৰ দ্বাৰাই ক'ব অলপ। মানে আপোনালোকৰ ভিডিঅ' যদি ভাল লাগে বেছিকে শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব বাংলাদেশৰ আৰু পাকিস্তানৰ মানুহ কি কৰিব লাগে, ঠিক আছে। মই নিজেও এটা গৈৰা, আচলতে মই মুছলমান বুজিছা। মই অসমত থাকি অসমীয়া, ভাৰতত থাকি ভাৰতীয়। সেইটো কাৰণে মই কৈছো যে মই কোনো ইছলামিক কাণ্ট্ৰিক মই ছাপোৰ্ট নকৰো, কাৰণ মই ইণ্ডিয়াত আছো। মই ইণ্ডিয়াৰ কথাটোৱে জানো যে ইণ্ডিয়া মোৰ জন্মভূমি, হয়নে নহয়। সেইটো কাৰণে মই বাংলাদেশীসকলক কৈছো যে আৰু আবুল টেবুল বকি নাথাবি, নহ'লে বাম্বু ভৰাই নিম কেলা, গম পাইছা নাই। আজি বাৰু তহঁতে ভিডিঅ' বনোৱা সাৱধানে বনাবি। আমাৰ নিচিনা ল'ৰাৰ আগতে এইবিলাক ভিডিঅ' যদি নপৰে তহঁতৰ জয় হিন্দ জয় ভাৰত। বাছ আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ।